নমস্কাৰ সকলোকে স্বাগতম আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সমু চাপি আহিল নিৰ্বাচনৰ দিন আৰু তুংগত উঠিছে এবাৰ দেশজুৰি নিৰ্বাচনী প্ৰচাৰ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া অধিসূচনা জাৰি কৰা হৈছে যেহেতু এতিয়া দেশৰ বিভিন্ন ৰাজ্যত আৰু বিভিন্ন ৰাজ্যত এতিয়া এনেদৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা হৈছে অসমতো তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আৰু এবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত 12খন ৰাজ্যৰ কেইবাটা সমষ্টিত হ'ব নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা নিৰ্বাচনী আয়োগে এবাৰ অধিসূচনা জাৰি কৰিছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 19 এপ্ৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ পত্ৰ দাখিলৰ অন্তিমটো দিন হৈছে 19 এপ্ৰিল 20 এপ্ৰিলত সম্পন্ন হ'ব মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 22 এপ্ৰিল আৰু 7 মেত যেহেতু অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে ৰাজ্যৰ 4টা সমষ্টিক সামৰি ল'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনে আৰু সেই সমষ্টি কেইটা হৈছে তালিকাত আছে গুৱাহাটী বৰপেটা লোকসভা সমষ্টি আৰু লগতে আছে কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিও আমি জনাই আছো এই মুহূৰ্তৰ এটা আটাইতকৈ বিশেষ খবৰ কিয়নো এবাৰ নিৰ্বাচনৰ দিন যেহেতু সমু চাপি আহিছে আৰু তাৰ পিছতে এতিয়া তুংগত উঠিছে প্ৰচাৰ একাংশই এতিয়া প্ৰচাৰ আৰম্ভ কৰিছে বিৰোধী দলে আনটো দলক যেহেতু কটাক্ষ কৰি তীব্ৰ মন্তব্য কৰিছে আৰু ইতিমধ্যে প্ৰচাৰত যেহেতু কেইবাটাও প্ৰতিশ্ৰুতি দিয়া হৈছে দল সংগঠনে প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে আৰু যেহেতু মিত্ৰজোঁটেও এইবাৰ দেখিবলৈ পোৱা গৈছে তুংগত উঠিছে সকলোৱে প্ৰচাৰ আৰম্ভ কৰিছে আৰু ইয়াৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু 7 মেত অনুষ্ঠিত হ'ব গুৱাহাটীকে ধৰি কেইবাটাও সমষ্টিত নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ বাবে এতিয়া অধিসূচনা জাৰি কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এক ডাঙৰ খবৰ কিয়নো নিৰ্বাচন যেহেতু চমুকৈ চাপি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে এতিয়া সকলো তুংগত উঠিছে এতিয়া সকলো যেহেতু ৰাজনৈতিক দল এনেদৰে এতিয়া সাজু হৈ পৰিছে একাংশ দল এতিয়া সাজু হৈ পৰিছে দেশৰ যেহেতু প্ৰধানমন্ত্ৰী গৰাকীও এতিয়া সাজু হৈ পৰিছে ইতিমধ্যে প্ৰচাৰ চলাবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী 16 এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু ৰাহুল গান্ধী আহিব 20 এপ্ৰিলত অসমলৈ এনেদৰে এতিয়া সকলোৱে প্ৰচাৰ চলাইছে কংগ্ৰেছ বিজেপি আৰু লগতে আন কেইবাটাও দলে এতিয়া এনেদৰে প্ৰচাৰ চলাইছে নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 19 এপ্ৰিল 20 এপ্ৰিলত সম্পন্ন হ'ব মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা আৰু যেহেতু 12খন ৰাজ্যৰ 94 সমষ্টিত হ'ব এই নিৰ্বাচন আৰু নিৰ্বাচন আয়োগে জাৰি কৰিলে এই অধিসূচনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন হৈছে 19 এপ্ৰিল 20 এপ্ৰিলত সম্পন্ন হ'ব মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিন হৈছে 22 এপ্ৰিল 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ 4টা সমষ্টিত সামৰি ল'ব এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনে তালিকাত আছে গুৱাহাটী বৰপেটা লোকসভা সমষ্টি আৰু লগতে আছে কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টি আৰু এই 4 সমষ্টিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ বাবে এতিয়া প্ৰচাৰ চলাইছে গুৱাহাটীত মীৰা বৰঠাকুৰ ভাৰ্চেছ বিজুলী কলিতা মেধি আৰু সকলোৱে এনেদৰে এতিয়া প্ৰচাৰ চলাইছে কিন্তু আচলতে কাৰ হ'ব জয় সেয়া সময়তহে লক্ষণীয় হ'ব কিয়নো ৰিজাল্টৰ দিনাহে সেয়া সময়ত লক্ষণীয় হ'ব যেহেতু সকলোৱে এতিয়া প্ৰচাৰ আৰম্ভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীও পিছপৰা নাই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীও প্ৰচাৰ চলাবলৈ এতিয়া ৰাজ্যতেও গৈছে আৰু যেহেতু অসমলৈও আহিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী 16 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী আহিব অসমলৈ